So class 7 chapter name lines and angles. First of all আমি চাম lines to angles to কেনেকৈ form হয় so কাৰণে মোৰ PPT এটা আছে angles to define কেনেকৈ কৰে the amount of turn between two rays that share a common endpoint মানে ইয়াত কি কৈছে ইয়াত এই vertex যোনটো আছে এই vertex টো আমাৰ common endpoint বুলি কৈছে আৰু ray টো এডাল যোনডাল লাইন হয় সেডাল ray আৰু যিমানটো টাৰ্ণ কৰিব সেইটো সেকেন্ড ray এটা এংগল ক্ৰিয়েট কৰিবলৈ আমাক দুটা ray ইউজ হয় এটো আমাক মেজারমেন্টটো হয় সদায় ডিগ্রিজ যেনেকৈ আমাৰ লেংথটো মেজাৰ কৰোঁতে সেন্টিমিটাৰ মিটাৰ ইউজ কৰোঁ তেনেকৈ এংগলটো মেজাৰ কৰোঁতে সদায় আমি ডিগ্রিজত কৰিম আৰু আমাৰ ডিগ্ৰী মেজাৰ কৰা ইনষ্ট্ৰুমেন্টটোক আমাৰ কোৱা হয় প্ৰটেক্টৰ নেক্সট আমাক দিয়া পাৰ্টস অফ এন এংগল এংগলছত আমাক মেইনলি সবতছে ইম্পৰ্টেণ্ট ভাৰ্টেক্সটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট দুটা ৰে আমাৰ কমন এণ্ড পইণ্টত জইন হৈ থাকে নেক্সট তাৰ লাইন দুডালক আমাৰ আৰ্মছ বুলি কোৱা হয় নেক্সট আমাৰ যোনটো এংগল ক্ৰিয়েট কৰে সেইটো আমি প্ৰটেক্টৰ ইউজ কৰি মেজাৰ কৰোঁ আৰু মেজাৰমেণ্ট ডিগ্ৰীটো আমাক ডিগ্ৰীজ বুলি কয় নেক্সট আমাৰ আহিলে নেমিং এংগলবোৰ কেনেকৈ নেম কৰা হয় এংগল আমি ডিনোট কৰিব হ'লে আমি হাফ ট্ৰাইংগলৰ চিম্বলটো ইউজ কৰোঁ দেন আমাৰ যোনটো এংগল ক্ৰিয়েট হয় সেইটো সদায় ভাৰ্টেক্স যোনটো থাকিব পইণ্ট সেই ভাৰ্টেক্সটো সদায় মাজত থাকিব এই এংগলটো আমি ABC বুলিও ক'ব পাৰোঁ বা CBA বুলিও ক'ব পাৰোঁ কিন্তু ভাৰ্টেক্সটো সদায় মাজত থাকিব লাগিব আৰু নেক্সট যোনটো আমাৰ মাজত ডিগ্ৰীটো এংগলটো নেম দিয়া থাকিব সেই এংগলটো আমি ইউজ কৰিব পাৰোঁ সেইটো আমি এংগল 1 বুলিও ক'ব পাৰোঁ নেক্সট আমাৰ আহিলে টাইপছ অফ এংগলছ বেচিকলি 5টা টাইপৰ থাকে যদি ডিগ্ৰীজটো 0 to 90 ডিগ্ৰীৰ মাজত থাকে সেইটো আমি একিউট এংগল বুলি ক'ম যদি 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত থাকে তেতিয়া অবটিউচ এংগল বুলি ক'ম যদি 180 ডিগ্ৰী থাকে তেতিয়া ষ্ট্ৰেট এংগল বুলি ক'ম আৰু যদি 360 ডিগ্ৰী থাকে কমপ্লিট এংগল আৰু যদি 360তকৈ কম হয় আৰু 180তকৈ বেছি হয় তেতিয়া আমি সেইটো ৰিফ্লেক্স এংগল বুলি ক'ম চ' মেইনলি এই 5টা টাইপছৰ আমাৰ এংগল পাওঁ নেক্সট আমাৰ আহি গ'ল এডজেচেণ্ট এংগল কমপ্লিমেণ্টাৰী এংগল ছাপ্লিমেণ্টাৰী এংগল এডজেচেণ্ট এংগল মানে কি হয় যদি দুটা এংগলৰ মাজত কমন আৰ্ম থাকে আৰু দুটা এডজাচেণ্ট হয় আৰু যদি নেক্সট আৰ্মডাল অপজিটত হয় যেনেকৈ OA এটা আৰ্ম OB এটা আৰ্ম আৰু OC এটা আৰ্ম ইয়াত দুটা এংগল ক্ৰিয়েট হৈছে এটা হ'ল COB আৰু এটা এংগল ক্ৰিয়েট হৈছে DOA ইয়াত DOA আৰু COBৰ মাজত এই OB এংগলডাল OB আৰ্মডাল কমন হয় আৰু OA আৰ্মটোৰ অপজিটত আছে OC সেইকাৰণে আমি COB আৰু BOA আমি এডজেচেণ্ট এংগলছ বুলি ক'ব পাৰোঁ নেক্সট আহি গ'ল কমপ্লিমেণ্টাৰী এংগলছ মানে সাপোজ আমাৰ দুটা এংগল আছে Y এটা এংগল আৰু X এটা এংগল আৰু যদি দুটা প্লাছ কৰি আমি 90 ডিগ্ৰী পাওঁ তেতিয়া আমি কমপ্লিমেণ্টাৰী এংগল বুলি ক'ম আৰু আমি এনেকৈ ক'ব পাৰিম X ইজ কমপ্লিমেণ্ট টু Y বা Y ইজ কমপ্লিমেণ্ট টু X বুলি ক'ব পাৰিম তাৰমানে কি হ'ব দুটা যদি এংগল আমি প্লাছ কৰোঁ আমি 90 ডিগ্ৰী পাম সিমিলাৰলি দুটা এংগল যদি আমি প্লাছ কৰি পেলাই 180 ডিগ্ৰী পাওঁ সেইটো আমি ছাপ্লিমেণ্টাৰী এংগলছ বুলি কওঁ আৰু সিমিলাৰলি আমি ক'ব পাৰিম X ইজ কমপ্লিমেণ্ট টু Y বা Y ইজ কমপ্লিমেণ্ট টু X বুলি ক'ব পাৰিম চৰি ছাপ্লিমেণ্ট মানে 180 ডিগ্ৰী হ'ব নেক্সট আহি গ'ল ভাৰ্টিকেলি অপজিট এংগলছ কেতিয়া ক্ৰিয়েট হ'ব যেতিয়া তাৰ ভাৰ্টেক্সটো কমন থাকিব আৰু অপজিট এংগল দুটা ইকুৱেল থাকিব যেনেকৈ ইয়াত A আৰু C টো ইকুৱেল হয় চ' সেইটো ভাৰ্টিকেলি অপজিট এংগল ক্ৰিয়েট হৈছে আৰু B আৰু D টো ইকুৱেল হয় সেইকাৰণে আমি এই দুটাও কি হয় ভাৰ্টিকেলি অপজিট এংগলছ হয় আৰু ভাৰ্টিকেলি অপজিট এংগলছ মানে সদায় আমাৰ ইকুৱেলে পাম নেক্সট আৰু এটা আছে লিনিয়াৰ পেয়াৰ বুলি কয় লিনিয়াৰ পেয়াৰ হ'বলৈ হ'লে এডজাচেণ্ট এংগলো হ'ব লাগিব আৰু প্লাছ ছাপ্লিমেণ্টাৰী এংগলৰ কণ্ডিশ্যনটো ছেটিছফাই কৰিব লাগিব মানে কি কৈছে ছাপ'জ B এটা এংগল হয় আৰু A এটা এংগল হয় B আৰু A মাজত দুটা এংগল এডজাচেণ্টটো হয় বিকজ এইডাল আৰ্ম আমাৰ কমন আছে আৰু নেক্সট আমাৰ B আৰু A যদি আমি প্লাছ কৰোঁ তেতিয়া আমি 180 ডিগ্ৰী পাম মানে ছাপ্লিমেণ্টাৰী এংগলৰ কণ্ডিশ্যনটো ছেটিছফাই হৈছে সেইকাৰণে এটা হৈছে আমাৰ লিনিয়াৰ পেয়াৰ নেক্সট আমি এক্সাৰচাইজ 6.1 যাব পাৰোঁ ফাৰ্ষ্ট কুৱেশ্যনে কৈছে ফাইণ্ড দ্য পেয়াৰ্ছ অফ এডজাচেণ্ট এংগলছ ইন দ্য ফিগাৰ কোনটো এইটো হয় ফিগাৰত আমাৰ এডজাচেণ্ট এংগল ফাইণ্ড কৰিব লাগে
suppose 1 to angle হয় 1 or এটা common arm কি কি আছে 5 angle লগত আছে আৰু 2 angle লগত আছে similarly angle 2 adjacent angles কি কি হ'ব এটাটো হ'ব BOA আৰু next টো হ'ব COD angle 2 adjacent angles similarly 3 angle টা আছে 3 angle আমাৰ common arm আছে C এটা OC আৰু হৈছে OD similarly DOC এটা adjacent angle হ'ব আৰু DOE এটা adjacent angle হ'ব PDF টো চাৰ্ট হিচাপে দিয়া আছে তাত গোটেইটা এংগলৰ adjacent angles গিটা লিখা আছে PDF টো মই তলত লিংক দি দিম নেক্সট আমি কোৱেশ্চন নম্বৰ 2 লৈ যাম কোৱেশ্চন নম্বৰ 2 ত আমাক কমপ্লিমেন্টাৰী এংগলছ ফাইন্ড কৰিব কৈছে কমপ্লিমেন্টাৰী এংগলছ মানে কি আছিলে দুটা এংগল প্লাস কৰি পেলাই আমি 90 ডিগ্ৰী পাব লাগে 90 ডিগ্ৰী পাব লাগে তো 90 ডিগ্ৰী পাবলৈ হলে 87 ডিগ্ৰী এটা এংগল দিয়া আছে তাৰ লগত আৰু এটা এংগল প্লাস হ'ব লাগিব যেতিয়া আমি 180 ডিগ্ৰী পাম আৰু সেই এংগলটো ফাইন্ড কৰিবলৈ হলে আমি 90 ডিগ্ৰীয়ে সাবট্ৰেক্ট কৰি দিলে হ'ল সিমিলাৰলি 13 ৰ লগতো সাবট্ৰেক্ট কৰি দিম 90 ডিগ্ৰীৰ পৰা আৰু 76 কো 90 ডিগ্ৰীৰ পৰা সাবট্ৰেক্ট কৰি দিম সো এইকেইটা আনসাৰ আছে 87 টো আমি 90 ডিগ্ৰী 87 ৰ কমপ্লিমেন্টাৰী আমি ফাইন্ড কৰিব হলে 90 ডিগ্ৰী সাবট্ৰেক্ট কৰিম তেতিয়া 13 ডিগ্ৰী পাইছো তাৰপিছত 37 ডিগ্ৰী কমপ্লিমেন্ট ফাইন্ড কৰিব হলে 90 ডিগ্ৰীৰ পৰা সাবট্ৰেক্ট কৰিছো আৰু 87 ডিগ্ৰী পাইছো 87 ডিগ্ৰী নহয় সৰি এটো তোমাৰ 43 ডিগ্ৰী হ'ব লাগে 43 ডিগ্ৰী হ'ব লাগে এটো ভুল হৈছে এটো হ'ব 43 ডিগ্ৰী 43 ডিগ্ৰী হ'ব আৰু নেক্সট 76 ডিগ্ৰী কমপ্লিমেন্ট আমি ফাইন্ড কৰিছো 90 ডিগ্ৰীৰ পৰা সাবট্ৰেক্ট কৰিছো তেতিয়া আমি 14 ডিগ্ৰী পাইছো সিমিলাৰলি বাকি কিটা এংগলছটো আমি কমপ্লিমেন্টটো আমি তেনেকে ফাইন্ড কৰিব পাম নেক্সট কোৱেশ্চনত আমাক সাপ্লিমেন্টাৰী এংগলছ ফাইন্ড কৰিব কৈছে সাপ্লিমেন্টাৰী এংগলছ ফাইন্ড কৰিবলৈ হলে সিমিলাৰলি যেনেকে ইয়াত কমপ্লিমেন্টাৰী কাৰণে 90 ডিগ্ৰীৰ পৰা সাবট্ৰেক্ট কৰিলো সাপ্লিমেন্টাৰী এংগলছ ফাইন্ড কৰিবলৈ হলে 180 ডিগ্ৰীৰ পৰা সাবট্ৰেক্ট কৰিম সো গোটেইটা এংগলত আমি 180 ডিগ্ৰীৰ পৰা সাবট্ৰেক্ট কৰিম PDF টোত গলে যেনেকে সাপ্লিমেন্টাৰী এংগল অফ 115 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা আমি সাবট্ৰেক্ট কৰিছো তেতিয়া আমি পাইছো 65 ডিগ্ৰী সিমিলাৰলি 127 ডিগ্ৰী সাপ্লিমেন্ট ফাইন্ড কৰিবলৈ যাওঁতে আমি 180 ডিগ্ৰীৰ পৰা সাবট্ৰেক্ট কৰিছো আৰু 53 ডিগ্ৰী পাইছো নেক্সট 56 ডিগ্ৰী কো আমি 180 ডিগ্ৰীৰ পৰা সাবট্ৰেক্ট কৰিছো আৰু 124 ডিগ্ৰী পাইছো সিমিলাৰলি বাকি কিটা এংগলো কৰি চাব পাৰা 23 ডিগ্ৰী আৰু 143 ডিগ্ৰী কাৰণে নেক্সট কোৱেশ্চন নম্বৰ 4 5 আৰু 6 word problems দিয়া আছে fourth question আমাৰ word problem দিয়া আছে 3 times the complementary angle is 20 degree more than its supplements complementary angle মানে কি আছে 90 minus suppose আমি ডিগ্ৰী এটা লৈছো x এটুক যদি আমি 90 পৰা সাবট্ৰেক্ট কৰো তেতিয়া আমি কি পাম কমপ্লিমেন্টাৰী পাম আৰু নেক্সট আমি সাপ্লিমেন্টাৰী কাৰণে 180 ডিগ্ৰী পৰা সিমিলাৰ x মাইনাস কৰিলে সাপ্লিমেন্টাৰী পাম আমাক ইয়াত কৈছে যে 3 times the complementary angle মানে 90 minus x ক আমি 3 times কৰিম 3 এ মাল্টিপ্লাই কৰিম আৰু ইকুৱেলস টু 180 ডিগ্ৰী minus x যোনটো সাপ্লিমেন্ট হয় তাতে কি কৈছে 20 ডিগ্ৰী বেছি হয় সো আমি 20 ডিগ্ৰী ইয়াত প্লাস কৰিম তাৰপিছত আমি ইকুৱেট কৰি যাম ইকুৱেট কৰি গলে আমি x ৰ ভ্যালুটো পাই যাম সিমিলাৰলি আমি ইয়াত চাব পাম x এটা এংগল লৈছো তাৰ কমপ্লিমেন্টটো হয় 180 minus x আৰু কমপ্লিমেন্টটো হয় 90 minus x আৰু সাপ্লিমেন্টটো হয় 180 minus x তাৰপিছত আমি যেনেকে গিভেন কন্ডিশন আছিল তেনেকে পুট কৰি লৈছো আৰু আমি সলভ সিম্পলিফাই কৰি গৈ থাকোতে লাষ্টত ৰিজাল্টটো পাইছো x = 35 ডিগ্ৰী নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 5 কৈছে যে an angle exceeds the measure of supplement by 40 degree what is the measure of the supplement তো ইয়াত সাপ্লিমেন্টৰ কথা কৈছে সো আমাৰ প্লাসটো কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে 180 ডিগ্ৰী যদি আমি সাপ্লিমেন্টটো x লও x এটা এংগল লও তা ইটো এংগল কিমান হ'ব আমাৰ exceeds by an angle exceeds the measure of the supplement by 40 degree বুলি কৈছে means x plus 40 হ'ব আৰু যেতিয়া আমি এটো সলভ কৰিম এটো পাম x plus 40 degree equals to 180 degree পাম x plus x twice x হ'ব twice x to 40 degree to ইফালে নিলে 140 degree হ'ব twice x equals to 140 degree পালো hence
140 divided by 2 x equals to 70 degree পাম সো এটো এটা এঙ্গেল হলো আমাৰ সাপ্লিমেন্টারি এঙ্গেলৰ দুটা এঙ্গেল থাকে এটা যদি x হয় নেক্সট টু x + 40 হ'ব সো 70 + 40 110 ডিগ্ৰী তো আমি তেনেকে নকৰি যদি 180 ডিগ্ৰী পৰা সাবট্ৰেক্ট কৰো তেতিয়াও 110 ডিগ্ৰী পাম নেক্সট আমাৰ 6th question to ahile 6th question কৈছে যে the supplement of an angle added to complement of the given angle gives 210 degree find the angle so amak ki কৈছে supplement of an angle কৈছে added to complement of an angle so supplement aru complement add koribe supplement plus complement use plus korile ami 210 degree pam boli koise so supplement mane ki asile 110 minus x aru complement asile 90 minus x so duta plus korile ami 210 degree pabo lage so আমি হেতু কন্ডিশনত পুট কৰি দিম জাস্ট তো ইয়াত আমি পুট কৰি দিছো 180 minus x plus 90 minus x equals to 210 degree 180 plus 90 আৰু minus x এটো পজিটিভ ইফালে নিলে পজিটিভ twice x হ'ব আৰু 180 minus 90 কৰিলে আমি 250 পাম 210 পৰা সাবট্ৰেক্ট কৰিলে 60 ডিগ্ৰী পাম আৰু হেন্স twice x হয় equals to 60 degree পৰা 2 ডিভাইড হ'ব ইফালে 2 to ইফালে গলে ডিভাইড হ'ব হেন্স x equals to 30 degree হ'ব নেক্সট আমাৰ ফিগাৰ এটা দিয়া আছে আৰু ফিগাৰটোৰ পৰা আমাৰ আননোন এংগলছ কিটা ফাইন্ড কৰিব কৈছে এটো যদি আমি এংগলটো ভালকে চাওঁ এটো এটা স্ট্ৰেইট এংগল ক্ৰিয়েট হৈছে এডাল স্ট্ৰেইট এংগল ক্ৰিয়েট হৈছে আৰু আমাক এটা এংগল দিয়া আছে 120 ডিগ্ৰী আৰু তাৰ অপজিটত এটা এংগল দিয়া আছে 10 ডিগ্ৰী সো এটো সাপ্লিমেন্ট বনিব হেন্স এটো 120 ডিগ্ৰী দিয়া আছে সো x টো আমি ফাইন্ড কৰিবলৈ হলে 180 minus 20 কৰিলে আমি 60 ডিগ্ৰী পাম সিমিলারলি ইফালে যদি আমি y টো ফাইন্ড কৰিব হয় 180 minus 10 ডিগ্ৰী কৰিম 180 minus 10 ডিগ্ৰী কৰিলে 170 ডিগ্ৰী পাম x আৰু y টো আমি তেনেকে ফাইন্ড কৰিব পাৰিম pdf টো কৰি থোৱা আছে এটো x টো ফাইন্ড কৰোতে আমি 180 minus 120 কৰিছো তেতিয়া 60 ডিগ্ৰী পাইছো আৰু ইফালে 180 minus 10 ডিগ্ৰী কৰিছো তেতিয়া y ভ্যালু আমি ফাইন্ড কৰি পাইছো 170 ডিগ্ৰী নেক্সট আমাৰ fill in the blanks কেইটামান আছে ফিগাৰটো চাই জাস্ট ক'ব লাগে এটো COF টো আমাক ফাইন্ড কৰিব কৈছে যোনটো আমাৰ ৰাইট এংগল আমি ক্লিয়াৰলি দেখিছো সিমিলাৰলি ভাৰ্টিক্যালি অপোজিট এংগল দেখিছো DOC আৰু BOE এটো O টো এটা কমন এংগল আৰু CB টো এটা স্ট্ৰেইট এংগল ক্ৰিয়েট হৈছে আৰু DEU এটা স্ট্ৰেইট এংগল ক্ৰিয়েট হৈছে সো ভাৰ্টিক্যালি অপোজিট এংগলস দুটা ইকুৱেল হ'ব ইয়াত কৈছে আমাক 35 ডিগ্ৰী হ'ব বুলি নেক্সট C2 DOC আৰু COE টো কি এংগল হেতু সুধিছিলে DOC আৰু COE আমি দেখিছো যে OC এটা কমন আৰ্ম ক্ৰিয়েট হৈছে এডাল CO এটা কমন এংগল কমন এডজেসেন্ট আর্ম আছে সেখানে আমি এটা এঙ্গেল এডজেসেন্ট এঙ্গেল বুলি ক'ব পাওঁ fill in the blanks আছে জাস্ট নেক্সট আমাৰ আৰু এটা ফিগাৰ দিছে আৰু MCQ এটা দিছে কৈছে which of the following pair of angles are vertically opposite to each other refer to the given diagram ইয়াত আমাৰ ইনাৰ এঙ্গেল দুটা দিছে 2 আৰু 3 যোনটা আমাক দৰকাৰ নাই আৰু অপোজিট আউটাৰ এঙ্গেল এটা দিছে 4 ডিগ্ৰী বুলি আমি দেখিছো স্ট্ৰেইট এঙ্গেল এটা স্ট্ৰেইট লাইন এটা ক্ৰিয়েট হৈছে এফালে স্ট্ৰেইট লাইন এটা ক্ৰিয়েট হৈছে সো তাৰ অপোজিটত থকা এঙ্গেল যেনেকৈ এফালে থকা দুটা এঙ্গেল ইকুৱেল হ'ব এফালে ইকুৱেল হ'ব আৰু 1 আৰু 4 সিমিলাৰলি ইকুৱেল হ'ব আৰু 4 টো ইয়াত আউটাৰ এঙ্গেল হয় আৰু ইয়াতো 1 টো আউটাৰ এঙ্গেল হয় ইয়াত একো ইনাৰ এঙ্গেল নাই 1 ৰ লগত সো অপচন নম্বৰ C টো ইয়াত কাৰেক্ট হৈছে কাৰণ নেক্সট কোৱেশ্চন নম্বৰ 10 ত সুধিছে PTR আৰু RQS এডজেসেন্ট হয় নে নহয় এডজেসেন্ট হ'বলৈ আমাৰ কমন আৰ্ম এটা থাকিব লাগিব কিন্তু ইয়াত কমন আৰ্ম নাই ইয়াত যোনটো আৰ্ম আছে তলৰটোত RQS বা RQS ত এঙ্গেল RQS ত ইয়াত আৰ্ম যোনডাল আছে এটা আছে QR আৰু ইটোত আছে QS কিন্তু QR PTR ত প্ৰেজেন্ট নাই PTR ত TR আৰু TR প্ৰেজেন্ট আছে আৰু PT প্ৰেজেন্ট আছে হেন্স ইয়াত কোটো কমন এডজেসেন্ট এঙ্গেল এডজেসেন্ট আৰ্ম নাই এখানে এটো নট এডজেসেন্ট হ'ব Next question number 12 that two complementary angles are in the ratio 5:1 কৈছে যদি suppose আমি x এটা angle ন next complementary angle to 5x হ'ব আৰু দুটা আমি প্লাস কৰি পেলাই হলে কিমান পাব লাগিব complementary angle ত 90 ডিগ্ৰী পাব লাগিব so x plus 5x equals to 6x হ'ব আৰু 6x equals to 90 ডিগ্ৰী যদি আমি সলভ কৰো তেতিয়া আমি কিমান পাম
তেতিয়া আমি 15 ডিগ্ৰী পাম সিমিলাৰলি 90 ডিগ্ৰী যেতিয়া আমি 6 এৰে ডিভাইড কৰিছো তেতিয়া 15 পাইছো নেক্সট 13 নম্বৰ কোৱেশ্চনটো কোৱা আছে one angle is thrice the other and the two angles are supplement to each other find their measurements one angle is thrice কৈছে suppose x এটা angle হয় the next to কি হ'ব thrice x হ'ব and the two angles are supplement to each other supplement মানে কি হৈছে দুটা প্লাস কৰি পেলাই আমি 180 ডিগ্ৰী পাব যেনেকৈ আগতে কমপ্লিমেন্টাৰীটোত আমি 90 ডিগ্ৰী লৈছিলো ইয়াত 180 ডিগ্ৰী ইকুৱেট কৰিব লাগিব দুটা প্লাস কৰিলে আমি 4x পাম 4x equals to 180 degree और x तो फाइंड करबो हले x equals to 180 degree divided by 4 कोइन और 4 कोइले 180 degree divided by 4 कोइले আমি কিমান পাম so 180 degree 4 এ ডিভাইড কৰিলে আমি 45 পাম 180 degree ডিভাইড কৰিলে 45 পাম similarly question number 12 আৰু 13 একে আছিল খালি এটাত কমপ্লিমেন্টাৰী এংগলস কৈছিলে আৰু এটাত সাপ্লিমেন্টাৰী এংগলস সেইকাৰণে আমি ইকুৱেল টু 180 ডিগ্ৰী এংগল ললো সাপ্লিমেন্টাৰী এংগল হোৱাৰ কাৰণে আৰু question number 12 টোত কমপ্লিমেন্টাৰী আছিল সেইকাৰণে আমি 90 ডিগ্ৰী লৈছো next question number 14 question number 14 ত কৈছে the angles that forms a linear pair মানে কি আছিল adjacent angles হ'ব লাগিব আৰু supplementary হ'ব লাগিব আৰু তাৰ কাৰণে আমাক ৰেশিওটো দিয়া আছে 2:7 similarly ইয়াত আমাক 2:7 কৈছে so আমাৰ প্ৰথম এংগলটো হ'ব twice x ৰেশিওটো মতে যাব 2 আছে সেইকাৰণে twice x হ'ব আৰু 7 থাকিলে 7x হ'ব আৰু দুটা প্লাস কৰিলে আমাক লিনিয়াৰ পেয়াৰত সাপ্লিমেন্টাৰী এংগলৰ কন্ডিশনটো এপ্লাই হয় so 2x plus 7x equals to 180 degree হয় so next stepত 2x plus 7x 9x হ'ব আৰু 9x equals to যদি 180 degree হয় তেতিয়া x equals to আমি কিমান পাম 20 degree পাম 20 degree পাম 20 degree পাম আৰু ফাৰ্ষ্টত আমাক কোৱা আছে এটা এংগল twice x হ'ব আৰু নেক্সট এংগলটো 7x হ'ব so x টো আমি ইয়াত পুট কৰি দিম তেনেকৈ 2x আছে x ত যদি আমি 20 পুট কৰো তেতিয়া ফাৰ্ষ্ট এংগলটো 40 ডিগ্ৰী পাম আৰু সেকেন্ড এংগলটো 7x আছিল so 7 into 20 আমি 140 ডিগ্ৰী পালো 7 into 20 140 ডিগ্ৰী পালো so মেজাৰমেন্ট দুটা 40 ডিগ্ৰী আৰু 140 ডিগ্ৰী হ'ল আমি এটো ভেৰিফাই কৰি চাব পাওঁ 40 ডিগ্ৰী প্লাস 140 ডিগ্ৰী কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম 180 ডিগ্ৰী পাম আৰু হেতু কি হয় সাপ্লিমেন্টাৰী এংগলছৰ কন্ডিশন এটা হয় similarly question number 5 question number 15 আমাক কৈছে look at the figure and write the pairs of vertically opposite angles so question to easy আছিল COB এর opposite angles হ'ব DOE তেনেকে EO এর opposite angle হ'ব FOC তেনেকে BOA opposite angle হ'ব DOF বা FOD বুলি ক'ব পাৰিম আৰু similarly ইটো opposite angles হ'ব আৰু এই চাৰ্টত গোটেইটা angles লিখা আছে COB DOE হৈছে BOA FOD হৈছে আৰু similarly FOC EOA হৈছে next আমি skip কৰিছিল এটা question question number 11 এটো linear pair ৰ question আছিল linear pair question টো কৈছে যে এটা এংগল আৰু ইটো এংগলৰ টুৱাইস হৈছে suppose এটা এংগল যদি x হয় আৰু নেক্সট এংগলটো কিমান হৈছে ডাবল হৈছে ডাবল মানে টুৱাইস x হৈছে আৰু linear pair ৰ আমাৰ কন্ডিশনটো যদি এপ্লাই কৰো x plus twice x equals to 180 ডিগ্ৰী হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে x plus twice x কৰিলে আমি thrice x পাম thrice x equals to 180 ডিগ্ৰী আৰু similarly যেতিয়া আমি 3 to ইফালে যাব 180 ডিগ্ৰী ডিভাইড কৰি দিব hence x equals to 60 ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব so এটা এংগলটো 60 ডিগ্ৰী হ'ব আৰু নেক্সটটো আমাক ডাবল বুলি কৈছে সেইকাৰণে twice x হ'ব twice x মানে কিমান হ'ব twice x মানে 2 into 60 means 120 ডিগ্ৰী হ'ব এতিয়া আছে x equals to 60 ডিগ্ৰী আৰু twice x equals to 120 ডিগ্ৰী so এইগিটা ইয়াৰ সলিউশন আছিল আৰু ইয়াৰ এই pdf টো লিংকটো মই দি দিম তলত thank you